ভিডিঅ' এডিটিং পেকেজটোৰ ভিতৰত আজি মই আপোনাক এটা বেলেগ এটা মডেলছ মই আপোনাক এড কৰি দি আছো ইয়াতে, যেটো খুব ইম্পৰ্টেণ্ট আপোনাৰ কাৰণে আৰু আপুনি যেনেকৈ কৰিব বিচাৰি আছে একৰ্ডিংলি ডেট সেই টুলছটোৰ থ্ৰু দি আপুনি কৰাত বহুত বেছি সুবিধা হ'ব, ৰাইট? ইনক্লুডিং ডেট এই টুলছটো আপুনি পাৰ্চেছো কৰিব পাৰে, আদাৰৱাইজ ইউ কেন ইউজ বাই ফ্ৰী অলছ'। দুইটা অপশ্যনে আছে, খালি ফ্ৰীত কিছুমান অপশ্যন আপোনাৰ ওচৰত হয়তো কম থাকিব আৰু যেতিয়া যদি আপুনি পাৰ্চেছ কৰি লয় তেতিয়া আৰু কিছুমান অপশ্যন আপুনি ইউজ কৰিব পাৰিব। কিন্তু প্ৰথম অৱস্থাত মই ছাজেষ্ট কৰিম ফ্ৰী ইউজ কৰক, বস্তুখিনি ভালকে বুজি লওক, তাৰপিছত যদি ভাবে যে মই ইয়াতকেও আৰু এক্সপাৰ্টিজ হ'ব বিচাৰিছো, দেন ইউ কেন গো ফৰ পেইড টুলছ অলছ', ৰাইট? মই নৰ্মেল যোনটো ইউজ কৰি আছো, আপুনি ট্ৰাই কৰিব, ডেফিনেটলি আপুনি গুগলৰ থ্ৰু দিয়ে কানেক্ট হৈ যাব পাৰিব। আৰু যদি নহয় তেতিয়াহ'লে মই নেক্সট ছেশ্যনত সেইটোৱে আকৌ এবাৰ দেখুৱাই দিম বেলেগ এটা ব্ৰাউজাৰ খুলি। ঠিক আছে, এতিয়া অলৰেডি মই কেনভা মানে মই লগ ইন হৈ আছো মোৰ যে। আছে অলৰেডি কেনভা। Okay, কেনভাত মই দেন ৱেল এণ্ড গুড, আপুনিতো তাৰ থ্ৰুদিও এইটো পাৰিলে হয় ন? আচ্ছা, আপুনি মোক জাষ্ট প্ৰচিডিউৰটো দেখুৱাওক তাত। মই কেনভা ইউজ কৰো অৱশ্যে, সেইটো দেখালেই। ডেফিনেটলি। অ'কে, এতিয়া ধৰি লওক যদি আমি থাম্বনেইল বিচাৰো, এতিয়া যদি আপুনি বিচাৰিছে যে ফেচবুক কভাৰ কেনেকে বনাব, সেইটো বনাব পাৰে, ৰাইট? আপোনাক যি লাগে আপুনি খালি মাৰি দিয়ক, আপোনাৰ আগত আহি যাব ফেচবুক কভাৰ। তো চুজ কৰি কৰি আপুনি ল'ব পাৰে, লেণ্ডস্কেপত কভাৰ বিচাৰিছে, ইভেন্ট কভাৰ বিচাৰিছে, ৰাইট? এনিমেটেড পেজ কভাৰ বিচাৰিছে, ইনষ্টাগ্ৰামৰ পোষ্ট বিচাৰিছে আপুনি, ইনষ্টাগ্ৰাম পোষ্ট, পৰ্ট্ৰেইট, স্কুৱেৰ, ভিডিঅ', ঠিক আছে? এতিয়া আপুনি যোনটো কৈছিলে মোক, মই সেইটো দেখুৱাই আছো আপোনাক। আপুনি যদি ভিডিঅ' কলে আপুনি মাৰি দিয়ক, ইয়াতে চাওক লেণ্ডস্কেপ আৰু নৰ্মেলো আছে। ইয়াতে চাওক কিমান আমাৰ হেৰি আছে কলেজ। তো ইয়াৰ পৰা আপুনি উঠাই, সাপোজ আপোনাৰ এইটো ভাল লাগিছে, এতিয়া যদি আমি প্লে কৰো ই চলিবলৈ ধৰিব, চাওক। ইয়াৰ পৰা আপুনি কালাৰ, বেকগ্ৰাউণ্ড কালাৰটো চেঞ্জ কৰিব পাৰে, হোৱাইট লাগে, ব্লু লাগে, ঠিক আছে? বা কন্ট্ৰাষ্টত লাগে, এইটো আপোনাৰ পেইড টুলত পোৱা যাব ন? পেইডটোত পোৱা যাব। ফ্ৰীটো পাব, কিন্তু ফ্ৰীটোতো আপোনাৰ ইমান ভাৰ্জন, ইমান মানে হেৰিত নাথাকে। ইমান নাথাকে। নাথাকে। তথাপি চাওক, আপুনি যদি ভালকে মানে খুচাৰি থাকে আৰু মানে বেছি প্ৰেক্টিচ কৰি থাকে, আপুনি অট'মেটিকেলি কিছুমান তাতে অপশ্যন থাকে, যিটো কথা মই কৈছিলো মানে
কমন সেন্স আমি খুব ইউজ কৰিব লাগে বাৰে বাৰে আপুনি চাই থাকিলে আপুনি এইটো পাব আপুনি একচুয়ালি ইউজ কৰা নাই কাৰণে আপুনি গম পোৱা নাই আপুনি পাব আৰু পেইড টুলত অকমান কিন্তু বেছি থাকে যিমান আৰু বেছি ভেৰাইটিজ পোৱা যায় এতিয়া সাপোজ আপোনাক এই ভিডিওটো নালাগে আপুনি ইয়াতে ৰিপ্লেস কৰিব পাৰিব ৰাইট আপোনাক এই ভিডিওটো নালাগে মই এই ইয়াৰ ঠাইত মই বেলেগ এটা ভিডিও দিম suppose মোৰ ইয়াতে কিবা কিবি ভিডিও আছে ড্ৰেগ কৰি লৈ আহিলো ইয়াতে চলিবলৈ ধৰিব ঠিক আছে তো ইয়াক যদি আপুনি সাইজ সৰু কৰিব বিচাৰে ডাঙৰ কৰিব বিচাৰে আৰু কিছুমান অপচন আছে সেইবোৰো আপুনি ইউজ কৰিব পাৰে যেনেকৈ সাৰ্কেল হৈ থাকে তাৰ শেপত যদি আপুনি সোমাব বিচাৰে আপুনি হেনেকুৱাও কৰিব পাৰিব ঠিক আছে আপুনি ইয়াতে কন্টেন্ট আপুনি লিখিব বিচাৰিছে ধৰি লওক একচুয়ালি মোবাইলত আমি বেছি কৰো যে এটো কাৰণে লেপটপৰ স্পীডটো মানে বহুত কম বহুত টানি টানি হেৰি কৰিব লগা হয় আৰু মোবাইলত মানে পটককে হৈ যায় এতিয়া আপুনি অডিও দিব বিচাৰিছে কিবা ইয়াৰ অডিও অলমোস্ট বহুত নিজা অডিও থাকে আপুনি অডিও লগাই দিব পাৰে অলৰেডি তো এইটো আমাৰ ভিডিও হয় অলৰেডি ভিডিও হয় যেহেতুকে ইয়াৰ এটা নিজস্ব এটা সাউন্ড থাকিব ন কিছুমানৰ যদি আপুনি সাউন্ড দিব নিবিচাৰে তেতিয়াহলে আপুনি সাউন্ডটো এয়া কৰি দিব পাৰিব সাউন্ডটো কমাই দিলে হ'ল আৰু ইয়াক যদি ৰিভাৰ্স লাগে আপোনাক এইটো নালাগে তেতিয়াহলে আপুনি বেক কৰি দিয়ক বেক হৈ আকৌ পুৰণা জগত আহি যাব আৰু এই যোনটো বেকগ্ৰাউণ্ডৰ কথা কৈছো আপুনি যদি বেকগ্ৰাউণ্ড এই তলৰ পৰাও চেঞ্জ কৰিব পাৰে ইয়াতে বহুত বেকগ্ৰাউণ্ড আছে ফ্লাৱাৰৰ বেকগ্ৰাউণ্ড লাগে আপুনি ফ্লাৱাৰৰ বেকগ্ৰাউণ্ড দিব পাৰে নেচাৰৰ বেকগ্ৰাউণ্ড দিব পাৰে ৰাইট গাৰ্ডেন লাগে গাৰ্ডেনৰ বেকগ্ৰাউণ্ড দিব পাৰে টেক্সচাৰ গম পাইছেনে এতিয়া বহু মানুহে বিচাৰে আৰু মই আৰু এটা বস্তু দেখুৱাই দি আছো আপুনি এইটো গম পালে আপোনাক যোনটো লাগিছিলে ইয়াতে আপুনি কিবা বেলেগ ইমেজ দিব বিচাৰিছে ধৰি লওক এটা মই ভিডিও উলিয়াই দিলো সেইটো জায়গাত হয়তো আপুনি বিচাৰিছে যে মোৰ এটা ইমেজ সোমাওক আপুনি যোনটো কালি কৈছিলে মোক সৰি মানডে ফ্ৰাইডে কৈছিলে যে ইমেজ থাকক বা মোৰ এটা ভিডিও তাতে এড হৈ থাকক এতিয়া ইমেজটোক যদি আমি সাপোজ যদি আমি ক্যানভাত মানে সেই আমার পার্টিকুলার মোৰ যদি মানে হেৰিটো পছন্দ হোৱা নাই ধৰক পুৰা ষ্ট্ৰাকচাৰটো তেতিয়াহ'লে যদি মই মানে বেলেগ ক'ৰবাৰ পৰা ল'ব বিচাৰো তো কোনটো ৱেবছাইটত যাব লাগিব কোনটো এপছত যাব লাগিব মই
কি ভাল লাগা নাই? সাপোজ যদি মই যোনটো আপুনি এতিয়া কেনভাৰ পৰা লৈ আছে, সাপোজ মই কেনভাৰ পৰা সামথিং আৰু বেলেগ বিচাৰিছো, বেলেগ এটা মানে এপছত যাব বিচাৰিছো, বেলেগ এটা এপছৰ পৰা মই কালেক্ট কৰিব বিচাৰিছো, চ' কোনবিলাক মানে এপছ বেষ্ট হয় তাৰমানে? ভিডিঅ'টো ভিডিঅ' হওক। ভিডিঅ'টো আপুনি বেলেগ বিচাৰিছে ল'ব। ভিডিঅ'টোতো আপোনাৰ নিজৰ প্ৰডাক্টৰে হ'ব ন? নাই নাই, মই সেইটো কোৱা নাই। সাপোজ ইন কেছ ধৰক মই ইন জেনেৰেল, এতিয়া আপুনি যেনেকে ইয়াৰ পৰা চুজ কৰি এটা দিলে, অকে, চ' সেই তাৰ পৰা মই নিবিচাৰি পেলাই কিবা এটা বেলেগ এটা আৰু চামথিং ডিফাৰেণ্ট কিবা এটা হেৰি বিচাৰিছো, মানে বেকগ্ৰাউণ্ড হওক বা বেলেগ কিবা এটা ক্ৰিয়েটিভিটি বিচাৰিছো, ত' তেনেকুৱা কোনটো এপ বেষ্ট থাকে তাৰমানে? কেনভাৰ বাহিৰে আৰু বেলেগ এপ কি মানে ৱেবছাইট কোনটো বেষ্ট হয়? ইয়াতে জানেনে আপোনাৰ কিছুমান যে বহুত থাকে ন, বেকগ্ৰাউণ্ড আছে। চাওক, ইয়াতে নহয় আপুনি কিছুমান শেষ যে কৰিব থাকে ধৰক, নোৱাৰিব। বুজিছো মই, কিন্তু কিছুমান যে থাকে ন, কিছুমান তাতছেও বেষ্ট থাকে ধৰক, থাকে থাকে। চ' সেই তাৰ মাজত আপোনাৰ কোনোবা তেনেকুৱা আছে নেকি, মানে আপুনি জানে নেকি যোনটো মানে আৰু বেছি ইয়াতছে ভাল পিকচাৰ কোৱালিটি হওক বা চাউণ্ড হেৰি হয়, ইয়াতছে বেষ্ট আছে কিছুমান তেনেকুৱা? কাৰণ মই শুনিছো মাল্টিপল কিছুমান আছে, চ' আপুনি সেইকেইটা মোক প্ৰভাইড কৰিব পাৰিব নেকি? প্ৰভাইড কৰিব পাৰিম, কিয় নোৱাৰিম। এতিয়া আপুনি এইটো বুজি পাইছে নে? মই বুজিছো। অকে। বেকগ্ৰাউণ্ড কেনেকে চেঞ্জ কৰিব লাগে আপুনি গম পালে? কেনেকুৱা ফটো ড্ৰেগ কৰি আনিব লাগে, মানে প্ৰথমতে আপুনি আপলোড কৰিব লাগিব দেই। যদি লেপটপৰ পৰা কৰে, প্ৰথমতে আপুনি আপলোড কৰিব লাগিব। অডিঅ' দিব লাগিলে মই আপোনাক এটা অডিঅ'ও দেখাই দি আছো। কাৰণ এইটো অলৰেডি ভিডিঅ' যিহেতুকে ইয়াতে এটা নিজা ব্যক্তিগত চাউণ্ড আছেই। ইয়াতে আপুনি ধৰি লওক এতিয়া বিচাৰিছে এইটো চাওক, এইটো এটা আছে। ইয়াতে ধৰি লওক আপুনি ইমেজ বিলাক দিব বিচাৰিছে। ইমেজবোৰ দেখিছেনে আপোনাৰ কেনেকে আহি গৈছে? ইয়াতে যদি আপুনি এটা চাউণ্ড দিব বিচাৰে, কাইণ্ডলি আপুনি মোক জাষ্ট 5 মিনিটছ দিব নেকি? হয়।
ইয়াতে আপুনি চালে আপুনি কেনেকে সাউন্ড লগাব হয় হয় না সাউন্ড লগতো গম পাই মানে দেখো আকৌ এবাৰ দেখুৱাকচোন বাৰু আপুনি সাউন্ডটো সাপোজ ইয়াতে অলৰেডি আমি এটা সাউন্ড লগাইছো ইয়াত মই বেক কৰি দিছো ইয়াতে অডিও ভেৰাইটিজ আছে ঠিক আছে আপুনি যদি সাপোজ ডিস্কো কিবা বিচাৰিছে ডিস্কো টাইপ কিবা গান বিচাৰিছে নে আপুনি মাৰি দিয়ক ট্ৰেক কৰি দিয়ক যিমান দূৰলৈকে দৰকাৰ গানটো সিমান দূৰলৈকে আপুনি ট্ৰেক কৰি দিয়ক সেইটো অৱশ্যে মই কৰিছো ইয়াতে ধৰি লওক আৰু কিবা আপুনি এলিমেন্ট লগাব বিচাৰে ধৰি লওক কিবা চিম্বল দিব বিচাৰে ন এতিয়া মই বিচাৰিছো যে মোৰ এইটো ফেমিলি পিকচাৰ এটা মই বনাইছো বা মই তাতে এটা হাৰ্টৰ এটা পিকচাৰ দিব বিচাৰিছো ৰাইট ইয়াতে গ্ৰাফিক্স হিচাপেও আপুনি বেলেগ দিব পাৰে ফটো হিচাপেও আপুনি ইয়াক দিব পাৰে ফ্ৰেম অনুযায়ীও আপুনি দিব পাৰে ৰাইট এতিয়া যদি ধৰি লওক ইয়াতে মই ফ্ৰেম এটা লগাই দিলো এতিয়া মই বিচাৰিছো যে মোৰ ফটো এটা হওক ইয়াতে ৰাইট ধৰি লওক মই বিচাৰিছো এই ফটোখন ইয়াতে মই দিব বিচাৰিছো ইয়াৰ পৰা ড্ৰেগ কৰি আপুনি লৈ আনক সোমাই দিয়ক সোমাই দিলে ই নিজৰ শ্বেপ এটা লৈ ল'ব ইয়াৰ এতিয়া মোৰ ফটোটো ধৰি লোৱা অলপমান সেয়া হৈছে সাপোজ এইখনকে দিওঁ আছেনে আপুনি যেনেকে ইচ্ছা কৰে যি ফটোৱে দিব বিচাৰে আপুনি ড্ৰেগ কৰি ধুনীয়াকে দিব পাৰিব ইয়াৰ পৰা আপুনি ডাইৰেক্ট বেকগ্ৰাউণ্ড ল'ব পাৰে আদাৰৱাইজ আপুনি আমাৰ ইয়াৰ তলত যোনটো বেকগ্ৰাউণ্ড আছে আপুনি সেইটো বেকগ্ৰাউণ্ড ল'ব পাৰে ঠিক আছে অকমান স্পষ্ট হলে লুকসটো ভাল হয় তো আপুনি সেই হিচাপেও দিব পাৰে ইয়াক যদি ড্ৰেগ কৰিব বিচাৰিছে ড্ৰেগ কৰি আপুনি লৈ যায় ইয়াক যদি সৰু কৰিব বিচাৰিছে সৰু কৰক ৰাইট আৰু এই ইমেজটোক ধৰি লওক আপুনি বিচাৰিছে যে মোৰ অলপমান লেফ্ট হৈ মানে এনেকে টাৰ্ণ দি থাকক ঠিক আছে তো মই টাৰ্ণ কৰি দিলো ওকে ইয়াৰ এতিয়া মই পজিশ্যন বা এনিমেটেড মই কৰিব বিচাৰিছো এনিমেটেড ইন দা মিন চেন্স ধৰি লওক জাম্প কৰি আছে বা দূৰৰ পৰা আহি আছে বা ভিতৰৰ পৰা সোমাই গৈ আছে বা কিবা এটা ওলাই আহি আছে ৰাইট বাবাই মই অলপ দেৰিকে কৰি আছো দেই মই মিটিং এটাত আছো So suppose মই পপটো বিচাৰিছো এতিয়া চাব এই পপ কৰি আছে ৰাইট ৱাইপ হৈ আছে ৱাইপ মানে এতিয়া গৈ আহি আছে এই বাকী গোটেই কেইখন পিকচাৰ এটা ফ্ৰেমতে আছে চাওক গোটেই কেইটা এটা ফ্ৰেমত আছে মানে ইফালৰ পৰা গৈছে আহিছে আৰু মাজত এটা আহিছে ৰাইট চ' এইটোক আপুনি এই যিটো এনিমেশ্যন বুলি ইয়াতে যোনটো আহিছিল সেইটো কৰিব পাৰে এতিয়া পজিশ্যন ৱাইজ যদি আপুনি চাবলৈ চায় ধৰি লওক মই এই ফটোখন এইখন ফটো বেকএণ্ডত আছে ঠিক আছে চাওক ইয়াৰ আধা পৰ্চন ধৰি লওক এইখিনি পৰ্চন খালি মুখ দুটা ওলাই আছে বা এই পৰ্চনটো মোৰ ফ্ৰণ্টত আহি যাব লাগে তো তাৰ কাৰণে মই কি কৰিম পজিশ্যনটো মই আগুৱাই লৈ আহিম বা টু বেক এতিয়া ই বেকত গুচি গ'ল এতিয়া যদি আকৌ ফৰৱাৰ্ড কৰিব বিচাৰে তেতিয়াহ'লে ফৰৱাৰ্ড টিপি দিয়ক আগলৈ আহি যাব দেখিছেনে যদি আপুনি ইয়াক মিডল কৰিব বিচাৰে মিডল পজিশ্যনত আহি যাব ইয়াক যদি আপুনি চেণ্টাৰত আনিব বিচাৰে পিকচাৰটো তেতিয়াহ'লে ই চেণ্টাৰত আহি যাব এইবোৰ আপুনি যিমান খেলিব একৰ্ডিংলি আপুনি ষ্টেপ বাই ষ্টেপ জানি থাকিব ঠিক আছে এতিয়া আমি এটা বেলেগ নতুন এটা ডিজাইন দেখাই দিওঁ এইটো গম পাই গৈছে আপুনি ইমেজ কেনেকে আপুনি এনিমেশ্যন কেনেকে কৰিব পজিশ্যন কেনেকে কৰিব
এইটো মই অলপ চিম্পল এটা লৈ দিম হা। কেনভা দি আপুনি মানে গোটেই কামেই কৰিব পাৰে ইচ্ছা কৰিলে। মই আপোনাক ক্ৰিয়েট নিউ ডিজাইন, আপোনাক মই নৰ্মেল আপোনাৰ ধৰি লওক ইউটিউবৰ যদি আপুনি চেনেল বনাইছে তেতিয়াহ'লে ইউটিউব থাম্বনেইল কেনেকে বনাব, এতিয়া সাপোজ আপোনাৰ কাৰৰ ওপৰত কিবা ন, এতিয়া কাৰৰ কিবা দেখুৱাব বিচাৰিছে, তো যোনটো ভাল লাগিছে। এতিয়া চব ইয়াতে মোৰ যিহেতুকে পেইড হয় সেইকাৰণে আপুনি গোটেইকেইটা মোৰ অন আছে। যদি পেইড নহয় তেতিয়াহ'লে আপুনি ক্ৰাউন চিম্বল দেখা পাব। হয়, পেড থাকিলে অপশনস বেছি থাকে হয়নে? হয়। এতিয়া আপুনি মানে ফ্ৰী হলে আপোনাৰ ক্ৰাউন কিছুমান দেখা পাব, সেইবোৰ আপুনি ইউজ কৰিব নোৱাৰিব, মানে এটা লিমিটেড হিচাপতে থাকিব আৰু, ঠিক আছে। হয়। তো আচ্ছা, এতিয়া পেডটো কিমান, পেডটো আপোনাৰ গোটেই হেৰিটো ল'লে পেডটো কিমান পৰে? মোটামুটি আপোনাৰ সাবস্ক্ৰিপশন যদি লয় ইয়াৰলি ধৰি লওক 3,000 4,000 মান পৰিব ইয়াৰলি। 1 year। ধৰি লওক এতিয়া আপুনি কাৰ বিচাৰিছে, ইয়াতে ধৰি লওক আপুনি বিচাৰিছে বেলেগ এখন মই কাৰ দিম, বেলেগ কালাৰৰ কাৰ আপোনাৰ ওচৰত আছে ইমেজ, ৰাইট? তো সেইটো আপুনি এক্সচেঞ্জ কৰি দিব পাৰে। সেইটো অৱশ্যে মই কৰিছো, সেইটো এক্সচেঞ্জ কৰি বেকগ্ৰাউণ্ড এভৰিথিং মই এক্সচেঞ্জ কৰিছো, কিন্তু মানে কথাটো হয় কি কিছুমান ধৰক মই পেড নাই কাৰণে মানে মই সেই অপশনস কিছুমান মানে সেই ফ্লেক্সিবিলিটিটো নাপাওঁ, তাৰমানে সেইটোৱে হৈছে প্ৰব্লেমটো। এতিয়া আপলোড কেনেকে কৰিব সেইটোতো গম পাইছে চাগে? জানো মই। এতিয়া আপলোড কৰাৰ কাৰণে আপুনি আপলোড ক্লিক কৰিব, অট'মেটিকেলি আপোনাৰ লেপটপত পিচিত বা য'ত আপোনাৰ সেভ হৈ আছে সেইটো আপোনাক অপশনটো দিব, ৰাইট? এতিয়া আপুনি ইয়াৰে ইমেজ যদি চেঞ্জ কৰিব বিচাৰিছে, ইয়াৰ কালাৰ চেঞ্জ কৰিব বিচাৰিছে, ধৰি লওক মোৰ ইয়াৰ ৰাইটিংটো ঠিকে আছে বাৰু, ইয়াৰ সাইজ সৰু কৰিব বিচাৰিছে, মানে ইয়াৰ ৰাইটিংটো অলপমান আমি ধুনীয়া কৰিব বিচাৰিছো। ৰাইটিং যদি ধুনীয়া কৰিব বিচাৰে আপুনি ইফেক্টত যাব, ইয়াতে আমাৰ 5টা 6টা অপশন আছে। যদি আপুনি কমপ্লিট বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি বেকগ্ৰাউণ্ডটোত যাব। এতিয়া বেকগ্ৰাউণ্ডৰ ক্ষেত্ৰত যদি আকৌ বিচাৰিছে যে মোক য়েল্লো কালাৰটো নালাগে, মোক ধৰি লওক বেলেগ এটা কালাৰ লাগে, মোক অলপমান বা আমি ডাইৰেক্ট ইয়াৰ পৰাও ল'ব পাৰো, বা আপোনাৰ যদি কোড আছে স্পেচিফিক কিবা কালাৰ আছে তেতিয়াহ'লে আপুনি কালাৰটো ইয়াতে হেশটেগটো মাৰি দিলে হ'ল, ঠিক আছে। বা যদি আপুনি ইয়াৰ পৰা এটা বাছি ল'ব বিচাৰিছে, মোক এতিয়া পাৰ্পল লাগে বা মোক একদম লাইট পাৰ্পল লাগে বা ইয়াতকৈও লাইট লাগে, ৰাইট? তো একৰ্ডিংলি আপুনি সেইটো ল'ব পাৰিব।
ইয়াতে ট্ৰেন্সপাৰেঞ্চি বেছি হৈ আছে, ইয়াক মই লাইট কৰিব বিচাৰিছোঁ, so লাইট কৰি দিলোঁ। ইয়াৰ স্প্ৰেডটো মোৰ বেছি হৈ আছে যেন লাগিছে মোৰ, ইয়াৰ স্প্ৰেড কমাই দিলোঁ। ৰাউণ্ডনেছটো বেছি হৈ আছে, বেছি কৰিব বিচৰা নাই, অলপমান স্কুৱেৰ টাইপত লাগে, তো ইয়াৰ ৰাউণ্ডনেছটো আপুনি কমাই দিয়ক, ঠিক আছে? এতিয়া যদি মই আখৰটো কৰিব বিচাৰোঁ, এতিয়া অকল বেকগ্ৰাউণ্ডত এইটো হ'ল, ঠিক আছে? কিন্তু মই এতিয়া বিচৰা নাই যে মোক বেকগ্ৰাউণ্ডটো লাগে, মই বিচাৰিছোঁ মোৰ আউটলাইন হৈ যাওক ৰাইটিংটো। ইয়াতে মই বিচাৰিছোঁ ধৰি লওক ব্লেকৰ লগত যদি মই নীলা কালাৰ এটা দিলোঁ বা অকণমান গ্ৰীনিছ কালাৰ এটা দিছোঁ, ঠিক আছে? এইটো ভাল লাগিছে। আদাৰৱাইজ আমি ব্লেকো দিব পাৰোঁ। ব্লেকৰ জেগাত আমি মেইন যোনটো কালাৰ আছিলে আমাৰ টেক্সৰ, সেই কালাৰটো যদি আমি হোৱাইট কৰি দিওঁ, চাওক, ঠিক আছে? এই কালাৰ কম্বিনেশ্যনবিলাক আপুনি অলপ বুজি বুজি কৰিলে নিজে গম পাব। এটা দুটা কৰিবলৈ ধৰিলে তো ইয়াতে আপুনি বহুত কেইটা ডিজাইন পাব, খুব ধুনীয়া লাগে, ভাল লাগে। এতিয়া ইয়াৰ কালাৰটো বেছি হোৱাইট হৈ গ'ল কাৰণে এনেকুৱা দেখিছে, কিন্তু যদি আমি টেক্সৰ কালাৰটো অকণমান বেলেগ কৰি দিওঁ, চাওক কেনেকুৱা দেখিব, ৰাইট? এতিয়া আপুনি বিচাৰিছে এনিমেটেড হওক, এনিমেশ্যনৰ এই দেখিছে, মই অন এক্সিটত দিছোঁ, খালি এক্সিট হ'ব। যদি বোথ কৰে তেতিয়াহ'লে বোথ ফ্ৰণ্ট বেক দুইটা আহিব। ইয়াতে যদি আপুনি বিচাৰিছে যে টাইপ ৰাইটাৰৰ নিচিনা লিখা আহক, এটা এটাকে লিখি লিখি আহিব, ঠিক আছে? আপুনি বিচাৰিছে যে ই অকণমান মানে জাম্প মাৰি থাকক, একদম মানুহক পুৰা এট্ৰেক্ট কৰি থাকক বাৰে বাৰে। এইটো হৈছে আপোনাৰ মোশ্যন ইফেক্ট। মোশ্যন ইফেক্টৰ ভিতৰত যদি আপুনি পালছ কৰে, ই কণ্টিনিউৱাছলি জাম্প কৰি থাকিব, ঠিক আছে? এতিয়া আমি এইটো মানে ভিডিঅ'ত হৈ যাব, যিহেতুকে অনবৰতে জাম্প হৈ থাকিব, ইমেজত নাথাকিব সি। যদি আপুনি কিবা ভিডিঅ' বনাইছে, ভিডিঅ'ৰ নিচিনাহে হ'ব, যদি এই পজিশ্যন চেঞ্জ কৰে। ট্ৰেন্সপাৰেঞ্চি যদি আপুনি কমাব বিচাৰে, যে খালি ভিতৰৰ পৰা দেখা আহি থাকক, যে ভিতৰত কিবা লিখা আছে, বাহিৰৰ পৰা মোৰ লগা নাই, ঠিক আছে? তো ইয়াৰ ট্ৰেন্সপাৰেঞ্চি আৰু আপুনি কমাই দিয়ক, তাৰ ওপৰত আৰু আপুনি বেলেগ ডিজাইন বহাব পাৰে, বা গাড়ীখনৰ শ্বেপটো আপুনি তাতে দিব পাৰে। ইয়াতে যিহেতুকে অলপমান হাৰ্ড হয় ইয়াৰ কালাৰ ডিজাইন, তো আপুনি কিবা অলপ ইন'ভেটিভ আইডিয়া ইউজ কৰিব পাৰে। বেকএণ্ডত আপোনাৰ লিখা আহি আছে, ফ্ৰণ্টত আপোনাৰ কিবা এটা ভাল ইমেজটোকো অকণমান লাইটকে দিব, ইটছ লুক গুড, ৰাইট? ইয়াৰ ক্ষেত্ৰত এতিয়া এইটো কপি ষ্টাইল, যদি ছেম টু ছেম আপোনাক লাগে, এইটো আপুনি টিপি দিলে ছেম টু ছেম আৰু আহি যাব। দেখিছেনে? তাৰ ওপৰতে এইটো এটা হৈ গৈছে। এইটো আপাৰ কেছ, গোটেই লেটাৰবিলাক তেতিয়া আপাৰ কেছত আছিলে, এতিয়া এইটো আপাৰ কেছটো আমি ক্লিক কৰি দিয়াই লয়াৰ কেছত আহি গ'ল। এতিয়া গোটেইখিনি যদি মোক আপাৰ কেছ লাগে, আকৌ আপাৰ কেছত আহি গ'ল। ট্ৰেন্সপাৰেঞ্চি বেছি লাগে, বঢ়াই দিয়ক, বুজি পাইছেনে? হেণ্ডৰাইটিঙৰ যদি আপুনি অলপমান বেলেগ দিব বিচাৰিছে ডিজাইন, অলপ ডাৰ্ক দিব বিচাৰিছে, আনি দিয়ক, এটা শ্বেপত সৰুকে কৰি দিলে, ৰাইট? আই হোপ আপুনি এইখিনি বুজি পাইছে। চ' এইটো মই আপোনাক ধৰি লওক এটা থাম্বনেইলৰ চাইজত ক'লো, ইউটিউবৰ যোনটো চাইজ আপোনাৰ 19x9 যোনটো, সেইটো। এতিয়া যদি আপুনি বিচাৰিছে কিবা বেলেগ,
ইয়াতে আপোনাৰ বহুত ডিজাইন আছে, আপুনি এইটো ল'ব পাৰে, ধৰি লওক আপুনি ইয়াতে নিজাকে লিখি দিয়ক। ডাবল ক্লিক কৰিলে আপোনাৰ কপি হৈ যাব, ৰাইট? কাৰ্ড টেগ না, অলৰেডি ইহঁতৰ এটা স্পেচিফিক ফন্ট থাকে, চ' সেইটো হিচাপে লৈ লৈছে। ইয়াতে আপুনি ফন্টটো চেঞ্জ কৰাৰ দৰকাৰ নাই। এতিয়া এইটোক যদি আপুনি তলত, যিহেতুকে আমাৰ কাৰ্ড টেগটো ডাঙৰ হৈ গৈছে, তো ইয়াক আমি অকমান ডাঙৰ কৰিব লাগিব ডেফিনেটলি, ৰাইট? তো আপুনি একৰ্ডিংলি চেঞ্জ কৰিব পাৰে, ইয়াতে আপোনাৰ নিজৰ ফটো দিব পাৰে, এইটো ডিলিট কৰি দিয়ক, নালাগে এইটো। মই বিচাৰিছো মোৰ নিজা ফটো এটা দিম। ঠিক আছে, এতিয়া মই বিচাৰিছো যে মোৰ বেকগ্ৰাউণ্ডটো চেঞ্জ হৈ যাওক, যোনটো কথা আপোনাক ক'লো মই। ইয়াতে মোৰ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰাৰ কাৰণে মোৰ ইয়াতে অপশ্যন আছে, এডিট ফটো। ইয়াতে এই যিটো বিজি ৰিমুভাৰটো আপুনি দেখিছে, এই বিজি ৰিমুভাৰটো আপুনি ডাইৰেক্ট গৈ ৱেবছাইটৰ থ্ৰুদি আপুনি এইটো কৰিব পাৰিব, ৰাইট? কিন্তু পেইডটোত অট'মেটিকেলি থাকে। তো এতিয়া মই এইটো ক্লিক কৰি দিয়াৰ লগে লগে অট'মেটিকেলি মোৰ বেকগ্ৰাউণ্ডটো নাইকিয়া হৈ যাব। যদি অকল ভাবিছে যে মই বেকগ্ৰাউণ্ডৰ কাৰণে পেইড টুলটো লওঁ, তাতকৈ ভাল আপুনি নিউ টেবটো দেখা পাইছে? নিউ টেব দেখা পাইছে? ওকে, আপুনি ইয়াতে বিজি ৰিমুভাৰ মাৰি দিব, বেকগ্ৰাউণ্ড ৰিমুভাৰ। বেকগ্ৰাউণ্ড ৰিমুভাৰত যাব, ইমেজ ফ্ৰী ইয়াতে হ'ব আপোনাৰ। এটা আপলোড ইমেজ কৰি দিব। মোৰ পিছফালে হোৱাইটে আছিলে, কিন্তু এতিয়া ইয়াৰ মোৰ বেকগ্ৰাউণ্ডটো যিহেতুকে মই ৰিমুভ কৰি দিলো, ইয়াৰ পিছফালে আপুনি দেখা পাই আছে নে কিবা সৰু সৰু কলা বগা মিক্স কিবা এটা দেখা দি আছে, ঠিক আছে? তো ইয়াক ইচ্ছা কৰিলে আপুনি ডাইৰেক্ট এতিয়া ধৰি লওক মই এটা ডাউনলোড কৰি দিলো, ডাউনলোড হৈ গ'ল। তো ইয়াতে দেখিছেনে বিজি ৰিমুভাৰ হিচাপে আহি আছে। অলৰেডি ইয়াৰ বেকগ্ৰাউণ্ডত মই যোনটো কালাৰ দিছিলো সেই কালাৰটো গুচি গ'ল। আপুনি ইচ্ছা অনুসৰি আপুনি এইটো বেলেগকে বহাব পাৰিব। এতিয়া ইয়াতে যদি মই দি দিওঁ, ডাইৰেক্ট চাব, এই যোনটো কাৰ ষ্টেচনত মই এতিয়া দিছিলো ন আপলোড ফাইল, এই মাত্ৰ এইটো মোৰ ডাউনলোড হৈছে, ইয়াক মই বিচাৰিছো ইয়ালৈকে আনিবলৈ। বেকগ্ৰাউণ্ডটো দেখুৱাই আছিলো ন। বেকগ্ৰাউণ্ডটো বুজি পাই গৈছে ন আপুনি? বেকগ্ৰাউণ্ডটো বুজি পাইছে?
কেনেকৈ আপুনি চেঞ্জ কৰিব ডাইৰেক্ট আৰু কেনেকৈ আপুনি তাক এই পেজত লগাব শুনা পোৱা নাই পাই গৈছো মই অলৰেডি বুজি পাইছো আচ্ছা তেনেহ'লে মই আপোনাক এটা হেৰি দেখুৱাম ভিডিঅ' এটা বনাইছে আপুনি ভিডিঅ'টো বনালে নাই মোৰ বনোৱা হোৱা নাই দিম মই আজি বাই টুডে মানে দি দিম মই আপোনাক সেইটো হ'লে এতিয়া মই দেখাব পাৰিলো আপোনাক এতিয়া ধৰি লওক আপুনি বিচাৰিছে এটা ফেচবুক ভিডিঅ' ঠিক আছে ফেচবুক ভিডিঅ' এটা মই বনাব বিচাৰিছো ফেচবুকত দিম বা ইউটিউবত দিম ইউটিউবত দিলে ইউটিউবৰ এটা ফিক্স সাইজ আছে ন সেইটো সাইজ আহি যাব বা ইনষ্টাগ্ৰাম দিলে ইনষ্টাগ্ৰামৰ সাইজটো মতে আহি যাব ঠিক আছে এতিয়া ধৰি লওক মই বিচাৰিছো আপুনি যেতিয়া ভিডিঅ' মাৰি দিব আপোনাৰ ভিডিঅ' ভেৰাইটিজ আহি যাব এতিয়া যদি আপুনি বিচাৰিছে মোক নেচাৰৰ ওপৰত লাগে তো নেচাৰ আহি যাব এতিয়া আপুনি যদি বিচাৰে ইয়াতে 4টা ডিজাইন আছে 4টা ডিজাইনে আপোনাৰ ওচৰত আহিছে ৰাইট এতিয়া যদি আপুনি বিচাৰে কাৰ ভিডিঅ' এইটো এটা আমি ললো ঠিক আছে ইয়াৰ লগত আৰু বেলেগ বেলেগো আছে ধৰি লওক এইটো ল'ব বিচাৰিলো ঠিক আছে এইটো এটা কাৰ ভিডিঅ' ধৰি লওক ইয়াতে মোৰ ৰেডি হৈ আছে ইয়াতে মিউজিক লগাব কেনেকা লাগে আপোনাক দেখুৱাইছিলোৱে ন তথাপি মই এটা মিউজিক আকৌ এটা লগাই দি আছো ইয়াক ড্ৰেগ কৰি দিব যলৈকে লাগে ঠিক আছে এতিয়া ধৰি লওক মই বিচাৰিছো যে মোৰ আৰু এটা ভিডিঅ' আছে অকল মই কাৰ ৰেণ্টেল দিম লগতে মই আৰু বিচাৰিছো বেলেগ আৰু এটা ভিডিঅ' ইয়াতে এড কৰিম ধৰি লওক মই এইখন দিলো ঠিক আছে এটা পাৰ্পল কালাৰৰ হ'ল আৰু এটা য়েল্লো কালাৰৰ কাৰ এটা ললো মই ইয়াক যদি আপুনি বেছি দীঘল কৰিব বিচাৰে কৰিব পাৰে যে মই বিচাৰিছো যে ধৰি লওক মোৰ ভিডিঅ'টো 15 ছেকেণ্ডৰ হওক একৰ্ডিংলি ডেট আপুনি ইয়াৰ সাইজ সৰু ডাঙৰ কৰিব পাৰিব ঠিক আছে তো 8.5 ছেকেণ্ড এইটো আৰু এইটো হৈছে আপোনাৰ কিমান ছেকেণ্ড আছিলে 9 ছেকেণ্ড 17 ছেকেণ্ড 17.5 ছেকেণ্ড এনেকুৱা কিবা এটা হ'ল এতিয়া কথা হ'ল ইয়াতে চাওক এতিয়া দুটা ভিডিঅ' হৈ আছে আৰু মিউজিক একেই বাজি আছে এতিয়া যদি আপুনি বিচাৰিছে যে মই বেলেগ মিউজিক ইয়াতে লগাম বেলেগো লগাব পাৰে বেলেগ মিউজিকো লগাব পাৰে যদি আমি মিউজিকটোত ক্লিক কৰো ইয়াক আমি ড্ৰেগ কৰি ইয়ালৈকে লৈ আহিম
ঠিক আছে, ইয়াতে এইখিনি জাগাত মই আৰু এটা বেলেগ মিউজিক দিব বিচাৰিছো। এইখিনি বস্তু কিন্তু আপুনি এই যোনটো মই মিউজিকৰ কথা কৈছো, কেনভাৰ যি মিউজিক আছে, সেই মিউজিকৰ বাদেও আপুনি যদি ইচ্ছা কৰে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰাও আপুনি মিউজিক ল'ব পাৰিব, বা ইউটিউবৰো নিজা মিউজিক আছে। দুটা হৈ গ'ল, মই এটা কৰি দিলো। ঠিক আছে, এতিয়া দুইটাতে কিন্তু বেলেগ বেলেগকে বাজি উঠিব। তো এইটো ডিপেণ্ড কৰিব আপোনাৰ ওপৰত, আপুনি প্ৰথমত লাইট দিয়ে পিছত ফাষ্ট মিউজিক বিচাৰে, এইটো ডিপেণ্ড আপোনাৰ ওপৰত কৰিব। 2 নম্বৰ কথা, ইয়াতে আপুনি দেখিছে, চাব দেই, এই গেপটোত চাব, এই গেপটোত এই পটককে মানে এইটো কাট খাই সেইটোত সোমাই গৈছে, ৰাইট? ইয়াতে যদি আমি এটা ট্ৰানজিশ্যন দি দিওঁ, এই যে ডি দেখা পাইছে ন, এইটোত এই চিম্বলটো মানে এড ট্ৰানজিশ্যন, আৰু ইয়াতে আপুনি এড পেজ কৰিব পাৰে। আৰু এটা ধৰি লওক এই পেজটোৰ আগতে মোক এটা বেলেগ পেজ মই দিম, ৰাইট? তো তাতে আপুনি বেলেগ এটা পেজ ইয়াতে এড কৰি দিব পাৰে, প্লাছ এই এড ট্ৰানজিশ্যন যোনটো আছে তাতে আপুনি যদি দি দিয়ে, ইয়াতে ধৰি লওক মই এইটো দিলো, ই যেতিয়া প্ৰথম পেজটো আপোনাৰ শেষ হয় ছেকেণ্ড পেজটোলৈকে যাব, অট'মেটিকেলি এটা কানেকশ্যন বনি যাব, মানে পটককে ছাডেনলি মানে বেলেগ এটা পেজ আহি নাযায়। মানে মানুহবিলাকৰ যোনটো এটা আইচাইটৰ যোনটো কনষ্টেণ্টলি চাই থকাৰ পিছত যেতিয়া হঠাৎকে গুচি গ'ল, সেই বস্তুটো আপুনি এতিয়া মই এইটো দেখাই দি আছো, এইটো চাব, আৰু ইয়াৰ পিছৰটোত মই ট্ৰানজিশ্যন ল'ব নে, এইটো চাব কেনেকুৱা হ'ব। স্মুথলি গৈ কেনে আপোনাৰ এই পেজটোত আহি গৈছে, ৰাইট? এই পেজটো দেখিছেনে, হঠাৎ আহি সোমাই গৈছে, ৰাইট? তো ইন দ্যাট কেছ আপুনি ইয়াতে ট্ৰানজিশ্যন লগাব পাৰে। ইয়াতে ধৰি লওক আপুনি বিচাৰে চাৰ্কল, এই চাব হা, ইয়াৰ পৰা মই দিলো প্লে, ইয়াতে চাৰ্কল হৈ কেনে লাহেকে আহি সোমাই যাব, দেখিছে? এইটো ভাল লাগিছে দেখাত, ৰাইট? তো আপুনি এইটোও ইউজ কৰিব পাৰে। গৈ আছো ৰবা, গৈ আছো হা, 10 মিনিট মান লাগিব। ভিডিঅ'টো আপুনি গম পালে, ট্ৰানজিশ্যন কেনেকে লগাব লাগে সেইটো আপুনি গম পালে, ইমেজ কেনেকে লগাব লাগে সেইটো গম পালে, কেনেকে বেকগ্ৰাউণ্ড চেঞ্জ কৰিব লাগে সেইটো গম পালে, ৰাইট? Yes. থাম্বনেল কেনেকে বনাব, ফেচবুক কভাৰ পেজ কেনেকে বনাব, বা ইনষ্টাগ্ৰাম পেজ কেনেকে বনাব, মই সেইটো এবাৰ দেখাম। ইনষ্টাগ্ৰামৰ ৰিলবোৰৰ চাইজটো অলপ বেলেগ হয়। ধৰি লওক আপুনি এইটো বনাইছে, ডিলিট কৰি দিলো। এইটো ধৰি লওক আপুনি এটা ইনষ্টাগ্ৰামৰ কাৰণে বনাইছে,
এটা চাওক অটোমেটিক্যালি আপুনি এটা যোৱাকালি আপুনি কৈছিলে সিদিনাখন যে বেকগ্ৰাউণ্ডটো গৈ আছে, মুভ হৈ আছে বেকগ্ৰাউণ্ডটো, আৰু আপোনাৰ সন্মুখেদি আপোনাৰ লেটাৰবিলাক মানে চলি থাকিব লাগে, বা আপুনি যোনটো ধৰি লওক আপোনাৰ পাৰ্টছ হোৱাট এভাৰ ইট ইজ, সেইটো আপোনাৰ এটা পজিশ্যনত জাম্প কৰি থাকিব লাগে বা এনিমেটেড হৈ থাকিব লাগে, ৰাইট? চ' আপুনি এইটোৰ থ্ৰুদিও কৰিব পাৰিব। অকমান আপুনি ইউজ কৰিব, আপুনি যেতিয়া চলাব নহয় আপুনি নিজে নিজে গম পাব। সাপোজ যদি আপুনি এইটো কিন্তু সেইটোতো আপোনাৰ ইনষ্টাগ্ৰাম ফ্ৰেমতহে শুট মানে আহিব, ফেচবুক ফ্ৰেমতটো আপোনাৰ সেইটো কাট খাই যাব। এইটোতো আপোনাৰ স্কুৱেৰ চাইজ ন, ইনষ্টাগ্ৰামৰটো স্কুৱেৰে আহে ন। নহয়, তেতিয়া যদি এই বস্তুটো মই এতিয়া ফেচবুকত ল'ব বিচাৰো, তেতিয়া মানে আপোনাৰ চাইজটোৰ লগত কিহত অকমান মানে কিহত খেলিব দিয়াৰ কথা লাগিব, হয়নে? কিহত দিয়াৰ ফেচবুকত কথা যদি মই দিব বিচাৰো, ফেচবুক। ওকে, ফেচবুক আৰু ইনষ্টাগ্ৰামটো একেই ন। ফেচবুকৰ নহয়, চাইজ সেইটো আৰু মানে জাষ্ট চাইজ ইনষ্টাগ্ৰামৰ চাইজ অলমোষ্ট সেমেই হয়। অলপ এটাতো আপোনাৰ ডিফাৰেন্স থাকে, মই জাষ্ট এইটো সুধিব তেতিয়া আপুনি বিচাৰিছো। ফেচবুক মাৰিব, ফেচবুকতো আপোনাৰ সেইটো এই অপচনটো আছে। আপুনি যেতিয়া ইনষ্টাগ্ৰাম মাৰিলে মই সেইটোকে সুধিব বিচাৰিছো, সাপোজ যদি মোৰ ইনষ্টাৰ কিবা এটা ভিডিঅ' মোৰ ভাল লাগিলে, কিন্তু সেইটো ফেচবুকত আপোনাৰ কিন্তু শ্বুট নকৰে, হয়নে? অলপ হেৰি হ'ব পাৰে, সেইটো কাৰণে অলপ আপুনি হয়, ফেচবুকে মাৰিব, অলপ ফেচবুকে মাৰিব। আৰু যদি সেইটোকে আপুনি সুধিছো মই আপোনাক। ইউটিউবৰ যদি ৰিল কৰে, তেতিয়া আপুনি ইউটিউবে মাৰিব। ইউটিউবৰ চাইজটোতো টোটেলি ডিফাৰেণ্ট ন। ফেচবুক আৰু ইনষ্টাগ্ৰাম অলমোষ্ট সেমেই হয়, কাৰণ দুইটা ভাই ককাই ন। ইউটিউব ৰিলছ চাইজ একেই অলমোষ্ট, আপুনি ইউটিউব মাৰিলেও সেনেকুৱাই পাব। অলপ আপুনি খেলিলে অট'মেটিকেলি আপুনি লাহে লাহে গম পাই থাকিব। এটা দুটা কৰাৰ লগে লগে আপুনি নিজে নিজে বস্তুবিলাক জানি আহিব। আৰু কিবা থাকিল আপুনি কওক। এইটোত মানে আপুনি মষ্ট অফ বস্তু মানে পাব। আপুনি ধৰি লওক এতিয়া বিচাৰিছে ধৰি লওক বৈশাখী বা দুৰ্গা পূজা কিবা বিচাৰিছে, দুৰ্গা পূজা, অষ্টমী, আপোনাৰ যিয়ে অকেজন আহি আছে আপুনি বিচাৰি দিয়ক, ইয়াতে পাই যাব। হেপী দুৰ্গা পূজা, হেপী বাৰ্থডে, ঠিক আছে। আপোনাক যি লাগে, এনিভাৰ্চাৰী লাগে, এনিভাৰ্চাৰী মাৰি দিয়ক। হেপী এনিভাৰ্চাৰী, হেপী ৱেডিং এনিভাৰ্চাৰী। ইয়াতে আপুনি ইমেজ দিব লাগে। ইমেজ আপোনাৰ যদি আপলোডত আছে, তাক ড্ৰেগ কৰি লৈ আহক আৰু ইয়াতে বহাই দিয়ক। এই চাওক, বেকগ্ৰাউণ্ড আপোনাৰ মুভিং হৈ আছে, দেখিছেনে? আৰু আপোনাৰ ইমেজটোও আপোনাৰ মুভিং হ'ব। আপুনি যদি ইয়াতে বিচাৰিছে যে মই গান লগাইতো ভাল ধুনীয়া হেপী বাৰ্থডে, হেপী ৱেডিঙৰ আপুনি গান চুজ কৰি লগাই দিয়ক। আৰু যোনটো মই অপশ্যন আপোনাক কৈছো, যদি আপুনি এইটো লগাই, ধৰি লওক আপুনি ইয়াতে বেকগ্ৰাউণ্ডটো কমপ্লিট ছেটআপটো বনাই ল'লে, ইয়াৰেও মিউজিক ল'ব পাৰে। আদাৰৱাইজ আপুনি ফেচবুক বা ইনষ্টাগ্ৰামৰো মিউজিক ল'ব পাৰে, কাৰণ তাতে আৰু বেছি ভেৰাইটিজ আছে। আৰু তাতে বিচৰা অনুযায়ী পাব। হিন্দী গান লাগে, অসমীয়া লাগে, বিহু লাগে, হোৱাট এভাৰ চিজন ৱাইজ আপোনাৰ যি বিচাৰে ন আপুনি পাব। কাৰণ তেওঁলোকৰ ব্যক্তিগত এতিয়া নিজা কিছুমান মিউজিক তেওঁলোকে দি দিছে। সেইটো কাৰণে আপুনি বাহিৰৰ পৰা যে ডাউনলোড কৰি ল'ব লাগিব। কিছু ক্ষেত্ৰত কি হয়, আপোনাৰ কপিৰাইট আহি যায় যদি আমি বাহিৰৰ পৰা লওঁ। এতিয়া ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউবৰ পৰা যদি আমি ডাইৰেক্ট লওঁ, তেতিয়াহ'লে কিন্তু আমাৰ কোনো ধৰণৰ কপিৰাইট নাহে। সেইটো এটা ভাল বেনিফিট হৈছে। চ' কেনভাৰ পৰা আৰু কিবা যদি শিকিব লগা আছে আপুনি কওক। মই মোটামুটি গোটেইকেইটাই কভাৰ কৰিলোঁ আপোনাৰ। নৰ্মেল ইমেজ, বাৰ্থডে, ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, ৰিলছ,
ভিডিঅ'ছ না অলমষ্ট গোটেইকেইটাই মই কভাৰ কৰিছোঁ আৰু যদি কিবা আপোনাৰ মাইণ্ডত কিবা আছে এতিয়ালৈকেতো নাই থাকিলে মই আপোনাক কিবা ডাউট থাকিলে মই আপোনাক সুধিম আপুনি যোনটো কথা কৈছে আৰু বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ কথা যোনটো কৈছে সেইটো টুমৰো উই উইল চোন ওকে এটা দুটা বেলেগ সেনেকুৱা বেকগ্ৰাউণ্ড নহয় মানে কিছুমান বেলেগ ৱেব কিছুমান আছে। আছে ন তেনেকুৱা এপছ কিছুমান মই আপুনি সেই তাৰ পৰা পাৰ্টিকুলাৰ লৈ আপুনি ইউজ কৰিব পাৰে ডাউনলোড কৰি ল'ব পাৰে এক্সেক্টলি চ' মই সেই তেনেকুৱা যাৰ পিকচাৰ কোৱালিটি বা পিক্সেলছ এইবিলাক মানে ভাল আৰু বেটাৰ কোৱালিটিৰ হয় চ' তেনেকুৱা ধৰণৰ কিছুমান আছে নেকি আপোনাৰ আপুনি মানে আছে দিব আমি মই ইউজ নোট ডাউন কৰোঁ কৰি ল'ম আমি ইউজ হয় কৰি তো থাকোঁ নোট তো আপুনি দিলে মই এতিয়া নোট ডাউন কৰি ল'ব পাৰোঁ তাৰমানে এটা আছে আপোনাৰ পিক্সাবে বুলি pixabay.com আপুনি সেইটোত গ'লেও চাব পাৰিব আপুনি জাষ্ট মোক হেৰি কৰি দিব নেকি চেট মই কৰি দিব নেকি মই স্ক্ৰীনশ্বট দেখাই লৈ দিম ল'ম PIXABAY ঠিক আছে ইয়াতে আপুনি চাওক পিক্সাবে মিউজিক পাব আপুনি ফ্ৰী ল'ব পাৰিব পিক্সাবে ভিডিঅ' আপুনি ল'ব পাৰিব পিক্সাবে PNG ফৰ্মেটতো ল'ব পাৰিব পিক্সাবে বেকগ্ৰাউণ্ড ল'ব পাৰিব পিক্সাবে ইমেজ ফ্ৰী ল'ব পাৰিব সাউণ্ড ইফেক্ট ফ্ৰী ল'ব পাৰিব ঠিক আছে